সিভিল প্রাইস 26 ডিজায়ার 26 ডিজার 2026 ডিজার হয় বাপ আর মানে 24 25 26 গাড়ি আছে টোটাল যদি বিছনা বনাব বিচাৰা তেতিয়া চোৱা এইটো বিছনা হৈ গল এতিয়া এই সর্বনা বিছনা বনাই দিব পাৰা এটো হৈ গল এতিয়া আৰু এটা আছে এটো ভিতৰত আছে হেটো লগাই দিলে পুৰা বিছনা হৈ যায় চাওক আপোনালোকে থাৰৰ পিছফালে বিছনা চাইছে আপোনালোকে এনেকা মডিফাই কৰিছে আৰু ইয়াত ফৰচুনাৰ বৰ্তমান আমাৰ তাত তিনিখন আছে এখন আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড চাৰিচকীয়াৰ উপস্থাপন লৈছো জি ডিলাৰত আছে আৰু এখন দুখন নহয় যদি আপুনি কয় ফৰচুনাৰ ল'ব কেইবাখনো ইয়াতে আছে ইনোভা ল'ব কেইবাখনো আছে আৰ্টিকা ল'ব কেইবাখনো আছে ইয়াতে 4-5খনকৈ ইয়াতে আছে যদি মাৰুতিৰ যিকোনো গাড়ী লয় ইয়াতে আছে কেইবাখনো আছে সুইফট ডিজায়াৰ সকলো ইয়াতে আছে অন্যান্য কোম্পানীৰ আছে মাহিন্দ্ৰা বলেৰো ল'ব কেইবাখনো ইয়াতে আছে শাৰী কৰি ৰখাই থোৱা আছে আৰু যদি কয় যে স্কৰপিঅ ল'ব কেইবাখনো আছে মানে যিমান আছে টয়টাৰ পৰা আৰম্ভ কৰি মাৰুতি তাৰপিছত অন্যান্য যি কোম্পানী আছে সকলো গাড়ী ইয়াতে মানে সৰ্ববৃহৎ ষ্টক যিখিনি আপোনালোকে দেখি আছে মই খোজকাঢ়ি গৈ দেখুৱাই আছো এইখিনিয়ে নহয় তেওঁলোকৰ 3টা পাৰ্কিং আছে তাত অসংখ্য গাড়ী আছে ইয়াতে আহিলে আপোনালোকে মডেল অপশ্যন পাব ইয়াৰ পাব যদি 24-25-26ৰ গাড়ী বিচাৰে আলম কাৰ বাজাৰ আপোনাক প্ৰভাইড কৰিব আলম কাৰ বাজাৰ ক'ত আছে সেয়া জনাই আছো ঢিংগেটৰ অভাৰব্ৰিজ নামি আপুনি ডিউকেয়াৰ হস্পিটেল পাৰ হৈ হাতৰ বাওঁহাতে দেখা পাব সৰ্ববৃহৎ ষ্টকৰ সৈতে আলম কাৰ বাজাৰ গতিকে আলম কাৰ বাজাৰত গাড়ীৰ প্ৰতিটো যিমান মডেলৰ গাড়ী আছে প্ৰতিটো মডেলৰ গাড়ী ইয়াতে আপোনালোকে পাব আপুনি বিচৰা বাজেটত ইয়াতে পাব আপুনি আহিব লাগিব তাৰ কাৰণে এগৰাকী আলম কাৰ বাজাৰৰ স্বত্বাধিকাৰী মূল ব্যক্তিগৰাকী হৈছে এগৰাকী আলম দা গতিকে আপোনাৰ ডিলাৰ ক'ত আছে মই এড্ৰেছ সম্পূৰ্ণ দি দিছো বাৰু নগাঁও ঢিং ৰোড হলগাঁও বুলি কয় মই এড্ৰেছ সম্পূৰ্ণ দি দিছো আৰু এইটো কৈছো যে ইয়াতে প্ৰত্যেকখন গাড়ী 4-5খনকৈ আছে হয় পাব গতিকে আমি থাৰৰ পৰা আৰম্ভ কৰো ম্যাক্সিমাম গাড়ী আমাৰ তাত ডবল থাকে আচ্ছা থাৰ বৰ্তমান ডবল থাকিলেও যেহেতু আজি কিন্তু থাৰ এটাই আছে আচ্ছা এইটো মানে পুরো ভিআইপি 4x2 হয় আৰু গাড়ী বহুত মোটিভেশন আছে গাড়ীত মানে এলয় চাওক না সিট কিমান কভাৰ বঢ়িয়া দেখাই কে দিওক লগাইছে বেক সাইডৰ সিটটো এবাৰ দেখাই দিওক এখনত কিন্তু আপোনাৰ এটা মানে আফটাৰ মার্কেট মডিফাই কৰিছে হয় এটো সিটটো চাক আৰু চাবিটো আছে না বেক সাইডত কি বনাই দিছে চাওক আৰু এটা বস্তু দেখাও মই থাৰৰ চাওক আপোনালোকে মডিফাই কৰি পেলাই এয়া চাওক আপোনালোকে ইয়াৰ যিবিলাক লাইটিং হয় ইয়াৰ বহুত কিবা চেঞ্জ আছে ইয়াত মডিফাই বহুত আছে মই এতিয়া এটো অন হলে মই দেখাই আছো এম্বিয়েন্ট লাইট বহুত লগোৱা আছে আৰু এয়া লাইট বিলাক লগোৱা আছে এইফালে দৰজাত ভিতৰত আৰু যেবিলাক স্পিকাৰ আছে স্পিকাৰ বিলাকো চেঞ্জ কৰা আছে গুটি কিটা ওয়াও তো গাড়ীৰ সিট কভাৰ আপোনাৰ লেজাৰ সিট কভাৰ লাগি আছে বেক সাইডৰ সিট যেটো আছে মানে কেইবা লাখ টকা খৰচ কৰিছে আফটাৰ মার্কেট এই সিটটো আকৌ আপুনি ইয়াৰ পৰা দেখাই দিওক এটা বস্তু দেখাবা ইয়াতে হা মই এটা বস্তু দেখাই আছো ইয়াৰ যেটো সিট হয় ইফালৰ পৰা আহা তুমি ইফালৰ পৰা দেখুৱা এটো বিছনা বনাব পাৰিব এটো মই দেখাই দি আছো এই সিটটো আগুৱাই দি আছোন এটো বিছনা হৈ যায় মই দেখাই দি আছো আচৰিত থাৰৰ পিছফালে মডিফাই চাওক আপোনালোকে আলম কাৰ বাজাৰত আছে চাওক আপোনালোকে বিছনা বনাই দি আছে সিটত এনেকা সিস্টেম মডিফাই কৰিছে মানে কষ্ট লাগিলে গাড়ীতে শুই দিব পাৰিব এসি চলাই ধুনীয়াকৈ এটো মই দেখাই আছো এয়া চাওক সৰঞ্জাম বিলাক ওলাই আছে বিছনাৰ এটো যেতিয়া দৰকাৰ নালাগে তেতিয়া ভিতৰত সোমাই দিলে হ'ল আৰু যদি বিছনা বনাব বিচাৰা তেতিয়া চোৱা এটো বিছনা হৈ গল এতিয়া এই সৰ্বনা বিছনা বনাই দিব পাৰা এটো হৈ গল এতিয়া আৰু এটা আছে এটো ভিতৰত আছে হেটো লগাই দিলে পুৰা বিছনা হৈ যায় চাওক আপোনালোকে থাৰৰ পিছফালে বিছনা চাইছে আপোনালোকে এনেকা মডিফাই কৰিছে আৰু ইয়াত বহিলে আপোনাৰ তিনজন 6জন মানুহ বেক সাইডে বহিব পাৰে বেক সাইডে 6জন বহিব পাৰে আগফালে 2জন বঢ়িয়া মডিফাইড বহুত খৰচ কৰিছে আফটাৰ মার্কেট মডিফাইড আফটাৰ মার্কেট মডিফাই কৰিছে আৰু এলয়টো চোৱা এলয় কেটা দেখাই দিয়া একবাৰ এলয় আফটাৰ মার্কেট বঢ়িয়া লগাইছে ডায়মন্ড কাট এলয় গুটে কেটা টায়ার ব্র্যান্ড নিউ আছে গাড়ী 2025 ৰ হয় আৰু গাড়ীখনৰ ৰানিও কম আছে 22000 কিলোমিটাৰ ৰানিং ওপৰত কেৰিয়াৰো লগোৱা আছে আৰু গাড়ীত গুটে গাড়ীৰ ভিতৰত এম্বিয়েন্ট লাইট সাইড কিবা কিবি লগোৱা আছে লেজাৰ সিট কভাৰ লগোৱা আছে এইখনৰ সন্মুখৰ গ্ৰিল হেডলাইট এইবিলাকো চেঞ্জ আছে এইখনৰ প্ৰাইস ৰাখিছো আমি 13,70,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও ফরচুনার বর্তমান আমার তাত তিনিখন আছে এখন হৈ গল 2018 গাড়ী এখন আছে 20ৰ গাড়ী এখন আছে 23ৰ গাড়ী তে এটো হৈ গল 2018 গাড়ী আৰু ইয়াৰ প্রাইস ৰাখিছো 21,20,000 উইথ নেগোশিয়েবল প্রাইস নেক্সট যদি দেখাও বহুত ধুনীয়া গাড়ী এখন কিয়া কারেন্স 7 সিটার গাড়ী হয় একদম ফুল টপ মডেল লাক্সারিয়াস মডেল হয়
এইখনত চানৰুফ আছে আৰু এইখনৰ সিটৰ গোটেই সিট কেইটা ভেন্টিলেশন হয় আৰু বেক সাইডৰ তোমাৰ এসি কন্ট্ৰোলাৰ বেক সাইডৰ সিটতো থাকে কিয়া কারেন্স আমাৰ তাত বৰ্তমান দুখন আছে দুখনে হোৱাইট কালাৰত আছে এখন আছে ডিজেলত এখন আছে পেট্ৰলত এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 13,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও ৰেনল্ট কিগাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গ'ল 2022 ৰ গাড়ী আৰু এখন আছে 2023 ৰ গাড়ী এইখন হৈ গ'ল টপ মডেল আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট আৰু এখন আছে সেইখনো দেখাই আছো ব্ৰিজা যদি টপ মডেলত ব্ৰিজা ল'ব বিচাৰা এইখন ফুল টপ মডেল ব্ৰিজা হয় এখনত সানৰুফ আছে 360 ডিগ্ৰী কেমেৰা আছে এমুলেট ডিসপ্লে আছে আৰু সন্মুখত আৰু হেৰিও আছে তোমাৰ মানে এলহুইল চেলহুইল যিমান লাগে গাড়ীখন ফুল টপ মডেল হয় এইখন ইয়াৰ প্ৰাইস ৰাখিছো আমি 9,80,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও বলেৰো 2026 ৰ বলেৰো হয় একদম নতুন বলেৰো হয় ব্র্যান্ড নিউ 2026 ৰ আৰু বাটাৰফ্লাই একদম নিউ লুকছৰ তুমি দেখাই দিব পাৰা আৰু ইয়াতে এলহুইলও আছে এখন বলেৰোত কিন্তু এলয় লগাই লৈছে আফটাৰ মাৰ্কেট নহয় নহয় এলহুইল এটো লাগি আহে তুমি দেখাই দিব ডাইৰেক্ট লাগি আহে নেকি মহিন্দ্ৰাৰ এলহুইল মহিন্দ্ৰাৰ এলয় লাগি আহিছে মানে আফটাৰ মাৰ্কেট লগোৱা নাই আফটাৰ মাৰ্কেট নহয় তে এইখনৰ প্ৰাইস ৰাখিছো আমি 9,80,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে ঠিক আছে নেক্সট যদি দেখাও স্কৰপিও বলেৰো কেইবাটাও আছে বলেৰো মই এখন কৈছো বলেৰো আমাৰ তাত বৰ্তমান 6-7 খন মান আছে তে এখন হৈ গ'ল স্কৰপিও S6 আছে দুখন স্কৰপিও N আছে 3 খন আৰু স্কৰপিও ক্লাছিক আছে 3 খন তে স্কৰপিও আমাৰ তাত 9-10 খন মান আছে বাকি কেইটাও দেখাই আছো তে এখন হৈ গ'ল 2018 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও সবতকে কম দামৰ ভিতৰত আমাৰ তাত যেখন গাড়ী এখন হৈ গ'ল মাৰুতিৰ এক্সপ্ৰেছো হয় আৰু গাড়ী বহুত ধুনীয়া কালাৰ পেৰট কালাৰত গাড়ী আছে গাড়ী টপ মডেল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,20,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্কৰপিও ক্লাছিক্স মই অলৰেডি কৈছিলো আমাৰ তাত 3 খন আছে দুখন আছে হোৱাইটত এখন আছে ব্ল্যাকত এখন হৈ গ'ল 2024 ৰ গাড়ী আৰু গাড়ী অকন ৰানিংটো বেছি আছে তে ইয়াৰ প্ৰাইস ৰাখিছো আমি 15,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও স্কৰপিও N Z8L হয় ডিজেল ভাৰ্জনত গাড়ী ফুল টপ মডেল হয় গাড়ী 2024 ৰ গাড়ী আৰু ডিজেল ভাৰ্জনত হয় গাড়ী ফুল টপ মডেল গাড়ী তে এইখনৰ প্ৰাইস ৰাখিছো 15,50,000 উইথ নেগোশিয়েবল প্ৰাইস মানে 15,26 ৰ গাড়ীও আছে 24 ৰ গাড়ী 15 লাখত Z8L টপ মডেল গাড়ী মই ভাবো কোনো দিব নোৱাৰে টপ মডেল ভিতৰ সৰ গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে গাড়ী বহুত ধুনীয়া কন্ডিশন দেখাই দিব পাৰা গোটে টায়াৰ নতুন আছে গোটে কেটা টায়াৰ নতুন Z8L হয় একদম ফুল টপ মডেল গাড়ী ডিজেল ভাৰ্জনত হয় মই যেটো প্ৰাইস লগাইছো একদম জেনুইন প্ৰাইস লগাইছো আপোনালোকে ট্ৰাই কৰিব পাৰে নেক্সট যদি দেখাও ফৰচুনা এখন হৈ গ'ল 2023 ৰ গাড়ী আৰু গাড়ী চলিছে মাত্ৰ 18,000 কিলোমিটাৰ ফুললি অৰিজিনাল বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ গাড়ী আৰু এইখনৰ প্ৰাইস ৰাখিছো 37,50,000 উইথ নেগোশিয়েবল প্ৰাইস ওকে নেক্সট যদি দেখাও আৰু এখন ফৰচুনা এখন হৈ গ'ল 2018 ৰ গাড়ী আৰু এখন 4x4 হয় ফুল টপ মডেল গাড়ী আৰু BS4 হয় বহুত ধুনীয়া কন্ডিশনত আছে গাড়ী তে এইখনৰ প্ৰাইস ৰাখিছো আমি 21,20,000 উইথ নেগোশিয়েবল প্ৰাইস মই অথনি কৈছিলো বলেৰো আমাৰ তাত কেইবাটাও আছে এটো লাইনত পুৰা বলেৰো আছে তে এইখন হৈ গ'ল 2021 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,50,000 উইথ নেগোশিয়েবল প্ৰাইস আৰু টায়াৰ কেটা দেখাই দিব পাৰা গুটে কেটা টায়াৰ একদম 5টা টায়াৰে ব্র্যান্ড নিউ আছে 5টা টায়াৰে ব্র্যান্ড নিউ আছে ঠিক আছে আৰু আছে বলেৰো নেক্সট যদি দেখাও এখন আৰু এখন বলেৰো এখন 2022 ৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো 7,30,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও আৰু এখন আছে 20 ৰ গাড়ী এখনৰ প্ৰাইস ৰাখিছো 6,50,000 উইথ নেগোশিয়েবল প্ৰাইস বলেৰো আৰু দেখাই আছো আমি অলৰেডি আমি 4খন বলেৰো দেখালো আৰু বাকি বলেৰো দেখাই আছো নেক্সট যদি দেখাও ব্রিজা অলরেডি বাহিৰত এখন দেখাইছিলো এখন আৰু এখন ব্রিজা হয় এখন BXI মডেল 2024 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 8,70,000 উইথ নেগোশিয়েবল প্ৰাইস নেক্সট যদি দেখাও ফ্ৰন্টস আমাৰ তাত বৰ্তমান 3খন আছে তো দুখন হৈ গ'ল আলফা মডেল এখন হৈ গ'ল জেটা মডেল তো এখন হৈ গ'ল আলফা মডেল ফুল টপ মডেল গাড়ী 360 ডিগ্ৰী ক্যামেৰা আৰু এখনত একচুয়ালি সানরুফ নাহে টপ মডেলত এখনত আপনার টপ মডেলত যিমান ফিচার থাকে গুটেখিনি ফিচার্স আছে এখন 2024 ৰ গাড়ী ইয়াৰ প্ৰাইস ৰাখিছো 9,50,000 অনলি
আৰু যদি নেক্সট দেখাও স্কৰপিঅ এন, মই স্কৰপিঅ এন অলৰেডি কৈছিলো তিনিখন আছে, তাৰ ভিতৰত এইখন আৰু এখন স্কৰপিঅ এন, এইখন আপোনাৰ সেকেন্ড টপ হয়, এইখনত সানৰুফ পাই যাব, খালি এলইটো নাপাব, বাকি আপোনাৰ ফিচাৰ মেক্সিমাম ফিচাৰ পাই যাব। এইখনৰ প্ৰাইস দেখিছো 15,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও স্কৰপিঅ S6, স্কৰপিঅ বাহিৰতো দেখাইছিলো S6, তাৰ ভিতৰত এইখন আৰু এখন S6, তে এইখন আপোনাৰ 2015 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 5,70,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও আমি বেক সাইডে যদি দেখাও কিয়া কারেন্স, মই কৈছিলো অথনি যে কিয়া কারেন্স আমাৰ তাত কেইবাটাও আছে, তাৰ ভিতৰত এইখন আৰু এখন কিয়া কারেন্স, এইখন আপোনাৰ 2023 গাড়ী আৰু সেকেন্ড টপ হয়, তে ইয়াৰ প্ৰাইস দেখিছো আমি 8,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও আৰ্টিকা, আৰ্টিকা আমাৰ তাত কেইবাটাও আছে, এইটো লাইনতো 3খন না 4খন এইটো লাইনতে আছে। এখন হৈ গ'ল 2023 গাড়ী, এখন আছে 2024 গাড়ী, 2000 কিলোমিটাৰ চলা, 22,000 কিলোমিটাৰ চলা, এইবিলাকৰ প্ৰাইস ধৰক আপোনাৰ 950, 9 লাখ, 850, 750 এনেকুৱা ৰেঞ্জত আহি যাব। আৰ্টিকা এখন আৰ্টিকা, এখন মাত্ৰ 2000 কিলোমিটাৰ চলিছে, 2024 লাষ্টৰ গাড়ী, 2000 না 3000 সামথিং আৰু মুঠতে 4000 ৰ তলত হ'ব, 4000 ৰ ওপৰত নহয়। গাড়ী ফুললি বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টত আছে আৰু ইয়াৰ প্ৰাইস দেখিছো 9,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন আৰু এখন আৰ্টিকা, এখন ZXi প্লাস হৈ গ'ল, এখন 2022 গাড়ী হয়, 2020 না 22 এৰাউণ্ড ইয়াৰ ভিতৰতে হ'ব। তে এটোৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও অলৰেডি আমি আৰু এটা গাড়ী ইফালে পাহৰি গলো, এখন হৈ গ'ল কিয়া সনেট। কিয়া সনেট আমাৰ তাত বৰ্তমান 3খন আছে, দুখন আছে আপোনাৰ টপ মডেল, এখন আছে সেকেন্ড টপ। এখন হৈ গ'ল সেকেন্ড টপ, এখন 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো 5,50,000 উইথ নেগোচিয়েবল প্ৰাইস। গাড়ী বহুত ধুনীয়া কন্ডিশন। আৰু যদি দেখাও সুইফট নিউ মডেল বৰ্তমান দুখন আছে আৰু অল্ড লুকছৰ এখন আছে, তে এখন হৈ গ'ল আপোনাৰ 2025 গাড়ী আৰু ইয়াৰ প্ৰাইস দেখিছো আমি 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ইগনিছ, মাৰুতি ইগনিছ, তে এখনো ফুল টপ মডেল গাড়ী, এখনৰ প্ৰাইস দেখিছো 5,30,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও কিয়া সনেট, কিয়া সনেট মই অলৰেডি কৈছিলো আমাৰ তাত বহুত কেইটা আছে, তাৰ ভিতৰত এখন কিয়া সনেট, তে এখনৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ডিজায়াৰ, ডিজায়াৰ আমাৰ তাত বৰ্তমান এটো মডেলৰ 5খন না 6খন আছে ডিজায়াৰ, ধৰক আপোনাৰ 450, 5 লাখ, 530 এনেকুৱা ৰেঞ্জত পাই যাব। 2026 লৈকে ডিজায়াৰ আছে আমাৰ তাত, এটো দেখাই আছো। নেক্সট আৰু যদি দেখাও এখন হৈ গ'ল আলকাইজাৰ, আলকাইজাৰ 2023 চনৰ গাড়ী, ফুল টপ মডেল গাড়ী হয়, ডিজেল ভাৰ্জনত গাড়ী, ব্ল্যাক কালার, ফুললি অরিজিনাল, বাম্পার টু বাম্পার অরিজিনাল। ইয়ার প্রাইস দেখিছো আমি 13,20,000 উইথ নেগোচিয়েবল প্রাইস। নেক্সট যদি ভিতৰত সোমাই আহে এফালে যদি দেখাও এখন হৈ গ'ল নেক্সন এক্সএম, যেটো এক্সএম হয়, তে ইয়াৰ প্ৰাইস দেখিছো 5,20,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও XCV 300, XCV 300 বৰ্তমান আমাৰ তাত এখন আছে, তে এখন হৈ গ'ল 2021 চনৰ গাড়ী, ইয়াৰ প্ৰাইস দেখিছো আমি 7,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ওয়াগনার, ওয়াগনার এখন হৈ গ'ল 2022 চনৰ গাড়ী, তে ইয়াৰ প্ৰাইস দেখিছো আপোনাৰ 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ইনোভা খ্রিস্টা, ইনোভা খ্রিস্টা আমাৰ তাত বৰ্তমান দুখন আছে, এখন হৈ গ'ল বি মডেল, এখন হৈ গ'ল 2.4 GX মডেল, তে এখন হৈ গ'ল GX মডেল, এখন হৈ গ'ল 2021 চনৰ গাড়ী, ইয়াৰ প্ৰাইস দেখিছো আমি 16,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও স্কৰপিঅ, স্কৰপিঅ S11 ক্লাছিক্স হয়, ফুল টপ মডেল গাড়ী, 2023 চনৰ গাড়ী আৰু গাড়ী ৰানিংও কম আছে, 22,000 না 23,000 কিলোমিটাৰ ৰানিং আছে, তে ইয়াৰ প্ৰাইস দেখিছো 14,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট স্কৰপিঅ মই কৈছিলো অলৰেডি আমাৰ তাত 8-9খন স্কৰপিঅ আছে, তাৰ ভিতৰত এইখন এখন, তো বহুত কেইটা দেখালো স্কৰপিঅ। নেক্সট আমি আজি দেখাম ইফালে কেইটামান গাড়ী আছে, কেইটা দেখাই দিও, ইফালে আহক। নেক্সট যদি দেখাও এখন হৈ গ'ল বেলেনো, বেলেনো বৰ্তমান আমাৰ তাত এইটো মডেলৰ দুখন আছে, এখন ফুল টপ মডেল হয় আৰু আলফা মডেল, এইখনৰ প্ৰাইস দেখিছো আমি 8,70,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও ডিজায়াৰ, ডিজায়াৰ মই অলৰেডি কৈছিলো আমাৰ তাত কেইবাটাও আছে, তাৰ ভিতৰত এখন ডিজায়াৰ, তে এখনৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও এখন আৰু এখন ডিজায়াৰ, তে এখনৰ প্ৰাইস দেখিছো আমি 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও 26 ডিজায়াৰ, তে এখনৰ প্ৰাইস দেখিছো আপোনাৰ 7,30,000 উইথ নেগোচিয়েবল প্ৰাইস। 26 ডিজায়াৰ 2026 ডিজায়াৰ হয়, আৰু যদি 7,000 কিলোমিটাৰ চলিছে মাত্ৰ। নেক্সট যদি দেখাও ইকুভেন, ইকুভেন এখন 2021 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস দেখিছো 4,50,000 উইথ নেগোচিয়েবল প্ৰাইস। নেক্সট যদি দেখাও
আমি এইফালে যদি দেখাও সুইফট ZXi প্লাস হয় ফুল টপ মডেল গাড়ি তো এখনৰ প্রাইস রাখিছো আমি 6,50,000 উইথ নেগোসিয়েবল প্রাইস নেক্সট যদি দেখাও L2 800 BXi মডেল তো এখন হৈ গল 2021 চনৰ গাড়ি ফুল টপ মডেল গাড়ি আৰু ইয়াৰ প্রাইস রাখিছো আমি 3,20,000 উইথ নেগোসিয়েবল প্রাইস নেক্সট যদি দেখাও এফালে হৈ গল 5 স্টার রেটিংৰ গাড়ি টাটা পাঞ্চ এখন হৈ গল 2024 চনৰ গাড়ি আৰু ইয়াৰ প্রাইস রাখিছো আমি 5,90,000 উইথ নেগোসিয়েবল প্রাইস নেক্সট যদি দেখাও এখন হৈ গল ফ্ৰন্স অলরেডি মই কৈছিলো আমাৰ তাত তিনিখন আছে দুখন অলরেডি দেখালো তাৰ ভিতৰত এখন আৰু এখন ফ্ৰন্স এইখন হৈ গল আপোনাৰ 2023 চনৰ গাড়ি আৰু গাড়ি সেকেন্ড টপ হয় আৰু ইয়াৰ প্রাইস রাখিছো আমি 8,70,000 উইথ নেগোসিয়েবল প্রাইস